আলফা স্বাধীনৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ ওপৰত এতিয়া কিছুমান ব্যক্তিয়ে কিছুমান মন্তব্য কৰিছে সেই মন্তব্যবিলাক আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব কমেন্ট সেকশনত কমেন্ট কৰিব ময়ো আপোনালোকৰ লগত এতিয়া উপভোগ কৰিম ধুনিয়াকৈ চাম আপোনালোকেও চাওক তেখেতে দুটামান মন্তব্য দিছে আৰু সেই কাৰণে মই এই ভিডিঅটো বনাইছো আৰু পৰেশ বৰুৱা ডাঙৰীয়াক মই ক'ব বিচাৰিছো যে আপুনি অকমান মনে মনে থকাটো ভাল কাৰণ কিয় আমি আপোনাৰ কাৰ্যকলাপ আমি দেখি আছো 1979 পৰা আপুনি এটা সময়ত শান্তিপুৰ এথলেটিক্স ক্লাবৰ ফুটবল প্লেয়াৰ আছিলে তাৰপিছত আপুনি তিনচুকীয়া ৰেলৰ গলকিপাৰ আছিলে গতিকে অসমৰ খেল জগতত যোৱা 40টা বছৰ 45টা বছৰ আপুনি কি অৱদান আগবঢ়াইছে আমি সেইবোৰ গোটেইখিনি দেখিছো ইমান দিনে আমি চুপচাপ আছিলে একো কোৱা নাছিলো কিন্তু এতিয়া আপুনি এছঅপি দিয়াৰ পিছত বা ন্যায় সম্পৰ্কত আপুনি যিবোৰ মন্তব্য দিছে গতিকে কৈছো যে আমিও মনে মনে আছো আৰু পৰেশ বৰুৱা ডাঙৰীয়া আপুনিও মনে মনে থাকক অলপমান শান্তিত থাককচোন আপোনাৰ বয়সো হৈছে আৰু আপুনি হাবিত কাহে ওলাই নাহে আৰু আপুনি চীনতে থাকক বা ম্যানমাৰতে থাকক আৰু সুখে শান্তিৰে থাকক কাৰণ কি আপোনাৰ যিবিলাক কামকাজ এই কামকাজবিলাক আমি আগতে উভতি ধৰা নাছিলো কিন্তু এতিয়া কথাবোৰ মিলা নাই আৰু সেই কাৰণে নিমিলাৰ কাৰণে কাৰণ আমাৰ 3 কোটি 30 লাখ মানুহ আছে আপুনি যিবোৰ ক'ব এইবিলাকেতো শিলৰ ৰেখা নহয় আপুনি কৈছে যে 12 বজাৰ পিছত কোন মানুহে আপোনাৰ সমাধি ক্ষেত্ৰত বা জুবিন ক্ষেত্ৰলৈ যায় কতো নাযায় গতিকে এইবোৰ কথা এতিয়া আপুনি ক'ব নালাগে আপুনি এনে বিতৰ্কৰ মাজত আহিব নালাগে আপুনি সুখে শান্তিৰে আছে সুন্দৰকৈ থাকক কাৰণ আপুনি যিটো আৰু এটা কথা যে কৈছে ন্যায় সোনকালে নাপায় ন্যায় কেতিয়া পায় কেতিয়া নাপায় এইবিলাক আপোনাৰ মুখেৰে ক'লে শোভা নাপায় কাৰণ কিয় আমাৰো তেজ গৰম হৈ থাকে যেতিয়া 2001 চনত আমি তেতিয়া কৰ্তব্যত আছিলো সেই সময়ত মই আমাৰ এখন কাকতৰ সাংবাদিক আছিলো তেতিয়া আমি বাতৰি কৰি থাকোতে এটা খবৰ পাইছিলো যে নগেন শৰ্মা নলবাৰী বাহজানীত তেতিয়া তেখেতে বোমা বিস্ফোৰণেৰে আপোনালোকে এনেকে উৰুৱাই দিলে যে মানুহজনে তেওঁ সৎকাৰ কৰিবৰ কাৰণে আপোনাৰ নগেন শৰ্মাৰ বিচাৰি নাপালে বাহৰ আগত গৈ তেখেতৰ মাংস ওলমি আছিল ইমান তেখেতে মানে আপোনালোকৰ পৰা কঠোৰ শাস্তি পাবলগীয়া কাম কৰিছিল যে নগেন শৰ্মাৰ ফেমিলিয়ে অলকা দেশাই কি জাষ্টিছ পাৰে গতিকে ন্যায় সম্পৰ্কত আপোনালোকে মাত নামাতিব ধেমাজিৰ সেই কণ শিশু 9টা 10টা শিশু যে মৃত্যু হৈছিলে আপোনালোকে যে তেওঁলোকৰ প্ৰাণ কাঢ়ি নিছিলে তেওঁলোকে মাত্ৰ ক শিকিছিলে মাত্ৰ গতিকে আপোনালোকে যে মাৰি পেলালে আৰু বহু ঘটনা আমি ক'বলৈ গ'লে এই ভিডিঅ'টো দীঘলীয়া হ'ব যেতিয়া 2007 চনৰ নেশ্যনেল গেমছ হৈছিলে গুৱাহাটীত তেতিয়া বাবুল ফুকনক আগবঢ়াই দি তাৰ কোনে এই প্ৰথমতে নেশ্যনেল গেমছ পাতিবলৈ নিদিও বুলি কৈ পিছত কেনেকে আপোনালোকে পাতিবলৈ দিলে এই কথাবিলাক ক'লে এতিয়া বেয়া লাগে বাবুল ফুকনৰ যেতিয়া পৰৱৰ্তী সময়ত 2013-14 যেতিয়া লিভাৰ চিৰচি হৈছিল আপোনালোকে এবাৰ খবৰ লৈছিল নেকি আপোনাৰ জেৰাইগাঁৱৰে সুযোগ্য সন্তান বা ঠিক তেনেকে আপুনি ৰেৱতী ফুকন কেনেকে মৃত্যু হ'ল তেওঁ ব্ৰহ্মপুত্ৰতে পৰিল নে নিৰুদ্দেশ হ'ল নে কোনোবাই মাৰিলে সেই ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত আপুনি কেতিয়াও মাত মাতিছে নেকি কাৰণ কিয় আপোনালোকৰ ঘৰৰ ওচৰৰে এই ৰেৱতী ফুকন সদা ফুকন ৰুদ্ৰ ফুকন বাবুল ফুকন তেওঁলোক আপোনালোকৰ পৰিয়ালৰ দৰে আমি যেতিয়া তিনিচুকীয়ালৈ যাওঁ পানী তোলাৰ এই জেৰাইগাঁৱলৈ আমি যাওঁ আপোনাৰ ঘৰখনলৈ গৈ আপোনাৰ মাকো আমি মাত দিছিলো কিন্তু আপুনি যিবিলাক ন্যায়ৰ ক্ষেত্ৰত এই কথাবোৰ ক'লে ভাল নেদেখি যে ন্যায় অতি সহজে নাপায় কেইদিনমান সময় লাগে পাম বুলিলে নাপায় গতিকে এই কথাবিলাক আপুনি অলপ মনে মনে থাকক এতিয়া চাই থাককচোন কথাবিলাক কাৰণ আমি যেনেকে চাই আছো আৰু দ্বিতীয়তে আপুনি কৈছে যে মানে জুবিন ক্ষেত্ৰলৈ নিশা যাব লাগে নিশা শুব লাগে শুলে মানে নুশুলে আয়ুস কমে হ'ব আপুনি ক'ব নালাগে কাৰণ জুবিন গাৰ্গে নিজেই গোটেই নিশা কাম কৰিছিল আৰু কাম কৰি যেতিয়া সূৰ্যোদয় হৈছিল তেতিয়া তেখেতে শুইছিল গতিকে এতিয়া আপোনাক বিচাৰি কাহিলী পাৰালৈ গ'লে হ'ব নেকি আপুনি ছেটেলাইট ফোনত আপুনি মানুহৰ লগত কথা পাতে আপোনাক মোবাইল ফোনত স্মাৰ্টফোনত ফোন কৰিলে হ'ব নেকি গতিকে যাক যেনেকে বিচাৰি পায় এতিয়া জুবিনক নিশা 2-3 বজাত 4 বজাত 5 বজাতহে মানুহে উজাগৰে থাকি তাতেই তেওঁলোকৰ অকণমান ধেমালি কৰিছে ফূৰ্তি কৰিছে কথা পাতিছে আৱেগিক হৈছে হ'ব দিয়কচোন কেইদিনমান অকণমান ন্যায় কিমান দূৰ আগবাঢ়ি আমি চাওঁ তাৰপিছত এছঅপি জাৰি কৰিব বা হ'ব কালি দেখোন এছঅপি দিয়াৰ পিছতো দেখোন আমি দেখিছো যে বৃহস্পতিবাৰে নিশা 3 বজা 4 বজালৈকে মানুহে তাত নাম ধৰি আছে গতিকে আমি যেনেকে অকণমান মনে মনে আছো অসমৰ ৰাইজে যেনেকে মনে মনে আছে আপুনি অকণমান মনে মনে থাকক কাৰণ আপোনাৰ মুখত জাষ্টিছ বোলা কথাটো একেবাৰে শোভা নাপায় কাৰণ আপুনি সেই সময়ত মুকুট মেধি নেশ্যনেল গেমছ পাতিবলৈ যাতে জেনেৰেল ছেক্ৰেটাৰীক আপুনি ক'ৰ পৰা ফোন কৰিছিল মুকুট মেধি সেইবোৰ কথা আমাক জনাইছিল নহয় আপুনি মানে তেখেতে চেলেঞ্জ কৰিছিলে যে কিমান টকা লাগে কি লাগে সৰিৰা হওক আপোনাক লতাশিলত লাগিলে লতাশিলতো দিম এই কথাবিলাক কৈছিল নহয় তেতিয়া গতিকে সেই সময়ত মুকুট মেধি আপুনি প্ৰাণ নাশত ভাবুকি দিছিলে তেতিয়া মুকুট মেধিয়ে দেহৰক্ষী লৈছিলে মুকুট মেধিয়ে আপোনাক চেলেঞ্জ কৰিছিলে গতিকে আমি আপোনাৰ যিটো ধৰাপাত খুলিবলৈ বিচৰা নাই কাৰণ আপুনি ফুটবল প্লেয়াৰ কিন্তু নেহেৰু ষ্টেডিয়ামখন যেতিয়া ফুটবলৰ কাৰণে বন্ধ কৰি দিছিল আপুনি কেতিয়াবা মাত মাতিছিল আপুনি কিবা ষ্টেটমেণ্ট দিছিল নাই দিয়া আৰু সেই সময়ত সৰু কণ ল'ৰা ছোৱালীক লৈ আমি ৰাজপথলৈ আহি আমি জাষ্টিছ পাইছিলো আমি নেহেৰু ষ্টেডিয়ামখন ফুটবলৰ কাৰণে মুকলি কৰি দিছিল চৰকাৰে তেতিয়া কিন্তু আপোনাৰ আমি এটা ষ্টেটমেণ্ট নাপালো আপুনি বিহু কমিটিৰ সম্পাদক সভাপতিবিলাকক ফোন কৰে আপোনাক আৰু কোনে গুৰুত্ব দিয়ে আজিৰ দিনত আপুনি ভাবিছে নেকি যে এতিয়া 1979 আপোনাক কোনো ভয় নাখায় এতিয়া কাৰণ
আপুনি যদি আপুনি বৰ অসম নালাগে সৰু অসমখনৰ শিলিগুৰি চিকেন নেকৰ পৰা আপুনি সেইফালে শদিয়ালৈকে বা বৰাক উপত্যকালৈকে আমাৰ যিখন অসম এই অসমখন আপুনি কি চোবাৰ নেকি আপুনি স্বাধীন কৰিম বুলি সৰ্বভৌমত্বৰ ওপৰত আপুনি ভাবিছে যে এখন স্বাধীন কৰিব পাৰিব গতিকে আপোনাৰ কেনেকে ভাবি আপুনি এই ৪৫টা বছৰ ৪৬টা বছৰ সংগ্ৰাম কৰিছে ৰাইজে বুজি পাইছে যে আপুনি সাৰ্বভৌমত্বৰ ওপৰত একো কৰিব নোৱাৰে গতিকে এইবিলাক এনেই বেবেৰি বাং আপুনিও আছে এঠাইত থাকক কিন্তু এই ধৰণৰ জুবিন গাৰ্গ সম্পৰ্কত ন্যায় কথা নকব তেখেতৰ জুবিন ক্ষেত্ৰত কোন কেতিয়া যাব লাগে এইবোৰ নকব যেনেকে ৩,৩০,০০,০০০ মানুহে নীৰৱে বাট চাই আছে ন্যায়ৰ বাবে তেনেকে আপুনি বাট চাওক আমিও বাট চাওক এইখিনি কথা মনলৈ আহিছে আপুনি দুটা ষ্টেটমেণ্ট দিয়াৰ বাবে আপোনাক কলো গতিকে মন বেজাৰ কৰিব নালাগে আৰু আপুনি চেলেঞ্জ দিলেও এতিয়া কোনো ভয় নাথাকে কাৰণ আপুনি এতিয়া বিহু কমিটিৰ সম্পাদক সভাপতি এইসকল ব্যক্তিলৈ ফোন কৰে বাকী আপুনি কোনো অসমৰ যি ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপোনাৰ কথা এতিয়া বিশেষ কাৰণ গুৰুত্ব নিদিয়ে কাৰণ বাংলাদেশত ধানমন্দিৰ ওচৰত কোনে আছিল বা আপোনাৰ যিটো টেকনাফৰ ওচৰত কোনে জাহাজ চলাইছিল আপোনাৰ নাম কি কামৰুজ্জামান আছিল নে কি আছিল এইবিলাক সকলো মানে জনা হৈ গ'ল গতিকে আমি আপোনাৰ এই লাষ্ট দুটা ষ্টেটমেণ্ট পোৱাৰ পিছত এইখিনি কথা জনালো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যিখিনি ভিউৱাৰ্ছে চাই আছে আমাৰ এই ভিডিঅ'টো সকলোৱে যাতে পেজখন ফ'ল' কৰি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে